কৰিছে বিকাশ শইকীয়াক বীৰ লাচিত সেনাৰ সদস্য বিকাশ শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা দিছিল আৰু সম্প্ৰতি আৰক্ষীয়ে এতিয়া অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু দেখিবলৈ পোৱা গৈছে এইদৰে বিকাশ শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে হাতত হেণ্ডকাফ লগাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইদৰে বিকাশ শইকীয়াক আমি দৃশ্য দেখুৱাই গৈছো তেজপুৰৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে লাচিত সেনাৰ সদস্য বিকাশ শইকীয়া এইদৰে গ্ৰেপ্তাৰ হৈছে আৰু নিখাৰ ভাগতে চানমাৰীৰ নিজ গৃহৰ পৰাই বিকাশ শইকীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধন দাবী আৰু মাৰপিট গোচৰত গ্ৰেপ্তাৰ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকাশ শইকীয়াক পুনলে কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ হাতত হেণ্ডকাফ লৈ এইদৰে আৰক্ষীয়ে লৈ গৈছে বিকাশ শইকীয়াক তেজপুৰ আৰক্ষীয়ে এইদৰে বিকাশ শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ দৃশ্য এইদৰে কেমেৰাত বন্দী হৈছে চানমাৰীৰ নিজ গৃহৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকাশ শইকীয়াক আৰু একমাত্ৰ ধন দাবী আৰু মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ হৈছে বিকাশ শইকীয়া ধন দাবী আৰু মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ হৈছে বিকাশ শইকীয়া আৰু লগতে উল্লেখ কৰিব লাগিব এইদৰে আৰক্ষীয়ে এতিয়া অভিযান তীব্ৰতৰ কৰি তুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা দিছিল বীৰ লাচিত সেনাৰ সদস্যই অসমৰ যিসকল আই মাতৃ আছে অসমৰ আই মাতৃক অপমানসূচক মন্তব্য কৰিছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা দিছিল আৰু প্ৰয়োজনত বীৰ লাচিত সেনা নামৰ সেই সংগঠনটো বেন হৈ যাব পাৰে বুলিও কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই অসমৰ আই মাতৃসকলক আচলতে যিসকল যিয়ে অপমানসূচক মন্তব্য কৰিছে সেই তাৰ বিৰুদ্ধে কঠোৰ হৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু আৰক্ষীক কঠোৰ নিৰ্দেশনা দিছিল আৰু তাৰ পাছৰে পৰা দেখিবলৈ পোৱা গৈছে বিকাশ অসম সম্প্ৰতি পলাতক অৱস্থাত আছে বিকাশ অসমক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে কিন্তু তাৰ মাজতে এই খবৰ আহি পৰিছে তেজপুৰ আৰক্ষীৰ হাতত এইদৰে গ্ৰেপ্তাৰ হৈছে বিকাশ শইকীয়া নিশা চানমাৰীৰ নিজ গৃহৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকাশ শইকীয়াক আৰু এইদৰে হাতত হেণ্ডকাফ লগাই লৈ অনা হৈছে আৰক্ষীৰ গাড়ীত ভৰাই লৈ অনা হৈছে বিকাশ শইকীয়াক আৰু একমাত্ৰ ধন দাবী আৰু মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ হৈছে বুলি জানিব পৰা গৈছে ধন দাবী আৰু মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে এই মুহূৰ্তত কিছু মন্তব্য আছে মন্তব্য আগবঢ়াইছো তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছো আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিব লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছো মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছো মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰো আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই কাৰণ অসমত আন কোনো সংগঠনে এনেকৈ ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম লাচিত সেনাৰ
কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত খানাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত খানাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত খানাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ আৰু এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইদৰে এতিয়া কঠোৰ হৈছে আৰু লগতে তেওঁ কৈছে যে যেনেকৈ আলফাক বেন কৰা হৈছে ঠিক তেনেকৈ কিন্তু প্ৰয়োজন হ'লে কিন্তু বীৰ লাচিত খানা নামৰ যিটো সংগঠন আছে সেইটোও আচলতে বেন কৰা হ'ব প্ৰয়োজন হ'লে। গতিকে তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা দিছিল আৰু সম্প্ৰতি এই যি অভিযান, এই অভিযান আৰক্ষীয়ে এতিয়া তীব্ৰতৰ কৰি তুলিছে আৰু লগতে উল্লেখ কৰিব লাগিব বিকাশ অসম নামৰ যিগৰাকী বীৰ লাচিত সেনাৰ সদস্য আছিল, সেই বীৰ লাচিত সেনাৰ সদস্য পলাতক হৈ আছে। গতিকে নিজকে বীৰ বুলি দাবী কৰিছিল বিকাশ অসমে আৰু নিজকে বীৰ বুলি দাবী কৰা সেই বিকাশ অসম সম্প্ৰতি পলাতক হৈ আছে। কিন্তু তেনে সময়তে এই খবৰ আহি পৰিছে যে এজনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। সেই দৃশ্য হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিলেই, কিদৰে হাতত হেণ্ডকাপ লগাই কিদৰে আচলতে লৈ যোৱা হৈছে, এইদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি দৃশ্যটো পুনৰ দেখুৱাইছোঁ। এইদৰে তেজপুৰ আৰক্ষীৰ হাতত এইদৰে গ্ৰেপ্তাৰ হৈছে লাচিত সেনাৰ সদস্য বিকাশ শইকীয়া এইদৰে গ্ৰেপ্তাৰ হৈছে। আৰু নিশাৰ ভাগতে চান্দমাৰীৰ নিজ গৃহৰ পৰা এইদৰে গ্ৰেপ্তাৰ কৰা হৈছে বিকাশ শইকীয়াক আৰু একমাত্ৰ ধন দাবী আৰু মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। পুনৰলে কৈছোঁ, ধন দাবী আৰু মাৰপিটৰ গোচৰত এইদৰে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী বিকাশ শইকীয়াক। বিকাশ অসম নহয়, বিকাশ শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বিকাশ অসমক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। আৰক্ষীয়ে বিচাৰি আছে আচলতে নিজকে বীৰ বুলি পৰিচয় দিছিল বিকাশ অসমে, কিন্তু সেই নিজকে বীৰ বুলি কোৱা বিকাশ অসম সম্প্ৰতি পলাতক অৱস্থাত আছে। কিন্তু আৰক্ষীয়ে বিচাৰি ফুৰিছে যিকোনো মুহূৰ্তত বিকাশ অসমক গ্ৰেপ্তাৰ হ'ব পাৰে আৰু এই মুহূৰ্তত এই খবৰ আহি পৰিছে যে বিকাশ শইকীয়া গ্ৰেপ্তাৰ হৈছে। তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকাশ শইকীয়াক আৰু একমাত্ৰ ধন দাবী আৰু মাৰপিটৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।